লখিমপুরে কৃষক মুক্তি সংগ্রাম সমিতির বিক্ষোভ কর্মসূচি। জেলা শাসকের কার্যালয়ের সামনে বিক্ষোভ। কেএমএসএস এর বিক্ষোভে সামিল একাংশ উচ্ছেদিতরা। 48 ঘন্টার মধ্যে উচ্ছেদিতদের পুনর্বাসনের দাবি কৃষক মুক্তি সংগ্রাম সমিতির কর্মীদের। মানুহ এজন জীয়াই থকাৰ যিটো অধিকাৰ, অন্ন বস্ত্ৰ আৰু বাসস্থান, এই তিনিটা মৌলিক অধিকাৰ আজি চাওক লখিমপুৰত যি উচ্ছেদ হৈছে, এই উচ্ছেদৰ পিছতে এই মানুহখিনি কেনেধৰণে ক'ত আছে, কিন্তু এইটো কিন্তু লখিমপুৰ জিলা প্ৰশাসন আৰু আমাৰ ইয়াৰ কোনো ধৰণৰ বিজেপি চৰকাৰখনৰ কিন্তু গুৰুত্ব নাই। আমি হিমন্ত বিশ্ব শৰ্মাক কৈ দিবলৈ বিচাৰিছোঁ, এইখন হ'ল শংকৰ আজানৰ দেশ, এইখন হৈ গ'ল হিন্দু মুছলমান ভাই ভাই। ইয়াত হিন্দু মুছলমানৰ কথা নাহে, সকলোৰে মৌলিক অধিকাৰ হিচাপে 3,40,00,000 জনসংখ্যাৰ এজন আপোনাৰ মুখ্যমন্ত্ৰী, তেওঁ এইটো দায়িত্ব। আজি আমি দেখিবলৈ পাইছোঁ লখিমপুৰ জিলাত কিছু মানুহক তেওঁলোকে বাছি পিনি মাতি দিছে, আৰু যিবিলাক খিলঞ্জীয়া সংখ্যালঘু লোক আছে তেওঁলোকক কিন্তু তেওঁলোকে দিয়া নাই। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই কৈ দিবলৈ বিচাৰিছোঁ, সকলোকে মাটি অধিকাৰ দিব লাগিব। সকলোকে যদি মাটি অধিকাৰ নিদিয়ে, তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু উচ্ছেদৰ বিৰুদ্ধে কিন্তু হিমন্ত বিশ্ব শৰ্মাকো কিন্তু শান্তিৰে থাকিবলৈ দিয়া নহ'ব। তাৰ মাজতে এটা কথা ক'বলৈ বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিটো ধৰণে বলডজাৰ চলাইছে, সিদিনাখন গুণগুণ চেতিয়াৰ পথাৰখনতো আপোনাৰ বলডজাৰ চলাইছে। আপোনাৰ বলডজাৰ, আপুনি কৃষকে খেতি কৰা ধানৰ চাউলকেইটা খাই আপুনি শক্তি লৈ অসম ভ্ৰমণ কৰি পিনি মানুহৰ মাজত ভোট ভিক্ষা বিচাৰি ফুৰিছে। কিন্তু এই বলডজাৰ 2026 চনৰ আগত এটাকে কিন্তু ধানৰ গুটিৰ নিচিনাকৈ আপোনাৰ ওপৰত পাৰিব, আপুনি মনত ৰাখক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈ দিবলৈ বিচাৰিছোঁ, আপুনি কিন্তু অমানৱীয় উচ্ছেদ বন্ধ কৰক। চৰকাৰী মাটি কোনোবাই দখল কৰিছে, তাত আমাৰ ক'বলগীয়া নাই, কিন্তু অন্ন বস্ত্ৰ বাসস্থান জীয়াই থকা অধিকাৰ আছে, সেইখিনি কিন্তু আপুনি প্ৰাপ্য দিবই লাগিব। আৰু যদি নিদিয়ে, তেতিয়াহ'লে কিন্তু 2026 চনৰ আগত আপোনাকো কিন্তু শান্তিৰে থাকিবলৈ দিয়া নহ'ব। তাৰ মাজতে মানৱ ডেকাকো কৈ দিবলৈ বিচাৰিছোঁ, আপোনালোকে ৰাজনীতি কৰে খালি ভোটৰ স্বাৰ্থত। সেইসকল ৰাইজৰ ওচৰত আপুনি কিন্তু 2021 চনত কিন্তু আপুনি ভোট ভিক্ষা বিচাৰি গৈছিলে। আজিৰ দিনত আপুনি বিধায়ক হৈ পিনি আজিৰ দিনত কিন্তু এই মানুহখিনি কিন্তু বঞ্চিত কৰিছে। 2026 চনত আপুনি এই লখিমপুৰ বিধানসভা খেলিব, আপোনাকে কিন্তু প্ৰতিটো দিব ৰাইজে।